Hey guys, মই পৰিক্ৰমা বৰা বহুত দিনৰ মূৰত লৈ আহিছোঁ আপোনালোকলৈ এটা নতুন ভিডিঅ' 5 বছৰমান ধৰি পেলাই মই একো পোষ্ট কৰা নাই ভিডিঅ' ইউটিউবত যদি এইটো ভিডিঅ'ত যদি ৰিচ ভাল আহে তেতিয়াহ'লে মই কণ্টিনিউ কৰিম যদিহে ৰিচ ভাল আহে তো আপোনালোকৰ মাজৰে বহুতে মোক সুধি আছিলে যে মই ইনষ্টাগ্ৰামত ফ্ৰী প্ৰডাক্টছ কেনেকৈ পাওঁ তো এই প্ৰশ্নটো মই বহুতৰ পৰা শুনিছোঁ হোৱাটছএপতো মোক বহুতে সুধিছে লগৰো কোনোবাই সুধিছে ইনষ্টাগ্ৰামৰো কোনোবা চিনাকি মানুহ সুধিছে যে মই ফ্ৰী প্ৰডাক্টছ কেনেকৈ পাওঁ কাৰণ মই কোনো প্ৰফেচনেল ইনফ্লুৱেঞ্চাৰ নহয় যে মই য'তে ত'তে গৈ পেলাই কেমেৰা কৰিয়ে যাম ক'ৰবাত গ'লেও বা এনেকুৱাও নহয় যে মই এনি টাইম অকল এটা কণ্টেণ্টৰ ওপৰতে পষ্ট কৰিয়ে থাকোঁ ইনষ্টাত যে মোলৈ আহিব সেইটো কণ্টেণ্টৰ প্ৰডাক্ট মোলৈ আহিব তো এনেকুৱা নহয় ষ্টিল মোলৈ আহিলে তো কেনেকৈ আহিলে মই আপোনালোকক ক'বলৈ গৈ আছোঁ আৰু ফ্ৰী প্ৰডাক্টছ আপোনালোকে কেনেকৈ পাব মই সেইটো প্ৰেক্টিকেল অনেষ্টলি মই ক'বলৈ গৈ আছোঁ ইউটিউবত আপোনালোকে এনেকুৱা বহুত ভিডিঅ'জ পাই যাব য'ত নেকি আপোনালোকক ক'ব যে আপুনি 100টা ফলোৱাৰ্ছ থাকিলেও আপুনি ফ্ৰী প্ৰডাক্টছ পাব 500টা ফলোৱাৰ্ছ থাকিলেও আপুনি ফ্ৰী নেপায় 100টা 500টাত কেনেকৈ আপুনি ফ্ৰী প্ৰডাক্টছ পাব বি প্ৰেক্টিকেল ভাবক মানে কাৰণ 1000 যদি ফলোৱাৰ্ছ আপোনাৰ থাকে তেতিয়াহ'লে আপোনাৰ পষ্ট এটা বা ৰিল এটাত আপোনাৰ লাইক আহিব খুব বেছিতকৈ বেছি 100টা লাইকছৰে আপোনাৰ 10টা মানুহে চাব যে কোন ব্ৰেণ্ড হয় কি বস্তু হয় 10টা মানুহে আপোনাৰ মন দি পেলাই চাব আৰু তাৰে মাজত এটা মেবি হ'ব পাৰে নহ'ব পাৰে এটা মানুহে আপোনাৰ যদি লিংক দিয়ে লিংকটো ক্লিক কৰি চাব বা আপোনাৰ যদি পেজটো তাত কলাব কৰি থয় তেতিয়াহ'লে কলাবৰেশ্যন কৰা পেজটো আপোনাৰ গৈ পেলাই চাবগৈ যে কি পেজ হয় আৰু এটা নহ'ব পাৰে 1000টা মানুহৰ ভিতৰত যদি এটা মানুহে এইটো কাম কৰে দেন কিয় দিব মানে 1000ৰ তলত আপোনালোকে কোনো ধৰণৰ ফ্ৰী প্ৰডাক্টছ নেপাব অনেষ্টলি আৰু যদিও মানে 700-800 ফলোৱাৰ্ছ থকা কোনোবাই যদি পাইছে তেতিয়া সেইটো মানে পাক্কা সেইটো ল'ৰাই হ'ব আৰু এনেকুৱা ল'ৰা হ'ব কোনোবা জিম গাই হ'ব কাৰণ জিম গাইবিলাকে এই বেছিকৈ এইবিলাক এক্সাৰচাইজ প্ৰটিন শ্বেক এইবিলাকৰ ওপৰতে বেছি পষ্ট কৰি থাকে আৰু ল'ৰা ইনফ্লুৱেঞ্চাৰ বহুত বেছি কম হয় মাৰ্কেটত তো সিহঁতক দিব পাৰে বাকী নিদিয়ে তো দুটা তৰিকা কম মই আপোনালোকক যে আপুনি ফ্ৰী প্ৰডাক্টছ কেনেকৈ পাব পাৰে প্ৰথমটো হৈ গ'ল যে আপুনি ইনষ্টাগ্ৰাম ৱালটো এনেকুৱাকৈ বনাই ল'ব লাগিব যিটো আপোনাৰ প্ৰফাইল এনেকুৱাকৈ বনাই ল'ব লাগিব আপুনি এটা কণ্টেণ্ট চিলেক্ট কৰিব লাগিব যে স্কিন কেয়াৰ বিউটি প্ৰডাক্টছ বা জিম কৰা কিবা কিবি নাজানো সেনেকুৱা আৰু নহ'লে এনেকুৱা ক্লথিং ব্ৰেণ্ড এনেকুৱা কিবা মানে কণ্টেণ্ট যিটো আপোনাৰ মানে জানে যে আপোনাৰ মাজত সেইটো বস্তু আছে তো সেনেকুৱা এটা কণ্টেণ্ট আপুনি চিলেক্ট কৰিব লাগিব আৰু সেইটোৰ ওপৰতে পষ্ট কৰিব লাগিব এইটোতো মোৰ কাৰণে এইটো পচিবল নহয় কাৰণ মই ইনষ্টাগ্ৰাম এইকাৰণে ইউজ কৰোঁ যাতে মই মেমৰিজ ৰাখিব পাৰোঁ মোৰ কিবা আজিৰ লাইফত কিবা এটা ঘটিছে মই সেইটো পষ্ট কৰি দিওঁগৈ গৈ পেলাই কাইলৈ কাৰোবাক লগ পালোঁ সেইটো গৈ পেলাই পষ্ট কৰি দিওঁগৈ তো মোৰ কাৰণে সেইটো এপ্লাই নহ'লে তো ছেকেণ্ড অপশ্যনটো মই আপোনালোকক ক'বলৈ গৈ আছোঁ যিটো মানে মই যে কেনেকৈ ফ্ৰী প্ৰডাক্টছ পালোঁ ফেচবুকত গৈ পেলাই আপোনালোকে ইণ্ডিয়ান ইনফ্লুৱেঞ্চাৰ বুলি চাৰ্চ কৰিব ইণ্ডিয়ান ইনফ্লুৱেঞ্চাৰ বুলি চাৰ্চ কৰাৰ পিছত আপোনাৰ ঢেৰ গ্ৰুপছ ওলাই আহিব আৰু সেই গ্ৰুপছবিলাকত জইন কৰিব প্ৰায় মানে গোটেইখিনিতে পাৰিলে জইন কৰি থৈ দিব আৰু তেতিয়া আপোনালোকলৈ এনেকুৱা নটিফিকেশ্যন আহিব যে মানে সেনেকুৱা গ্ৰুপবিলাকত কিছুমান কেম্পেইন আহে ফ্ৰী প্ৰডাক্টছৰ কেম্পেইন আহে সিহঁতি মানে বিচাৰি থাকে যে 1000 ফলোৱাৰ্ছ থকা মানে মানুহো চলিব 1500 ফলোৱাৰ্ছ টকাও চলিব কাৰণ বেছি যদি ফলোৱাৰ্ছ থকা মানুহ হয় তেতিয়াহ'লে সিহঁতি পইচা ডিমাণ্ড কৰে তো দুই ধৰণৰ মানে হেৰি থাকে কলাবৰেশ্যন থাকে এটা হৈছে পেইড আৰু এটা হৈছে আনপেইডটো আপোনাৰ বাৰ্টাৰ হয় বাৰ্টাৰত কি হয় আপোনাৰ তেওঁলোকে আপোনাক প্ৰডাক্টটো দিব আপুনি প্ৰডাক্টটো ঘূৰাইও দিব নালাগে আপুনি জাষ্ট এড্ৰেছটো দিব লাগিব আপোনাক প্ৰডাক্টটো দিব আৰু আপুনি বাছ প্ৰডাক্টটো এডভাৰটাইজ কৰি পেলাই ৰিলছ বনাই পেলাই ষ্টৰি লগাই পেলাই সিহঁতৰ লগত খেল খতম তাৰপিছত একো নাই আৰু যিটো পেইড হয় সেইটো আপোনাৰ এনেকুৱা হয় মানে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যে সিহঁতি আপোনাৰ একাউণ্টত পইচা দিব আপুনি এমাজন বা ফ্লিপকাৰ্ট এইবোৰ ক'ৰবাৰ পৰা অৰ্ডাৰ কৰিব লাগিব সেই পইচাটো দি অৰ্ডাৰ কৰিব লাগিব আৰু সিহঁতি আৰু এক্সট্ৰা পইচা এটা দি থ'ব সেইটো আপোনাৰ নিজৰ কাৰণে তাৰপিছত অৰ্ডাৰ কৰি পেলাই সেইটো আপুনি পষ্ট কৰিব লাগিব ৰিলছ বনাই পেলাই বা পষ্টে ডিমাণ্ড কৰে নে ৰিলে ডিমাণ্ড কৰে নে ষ্টৰিয়ে ডিমাণ্ড কৰে আজিকালিতো মেক্সিমামে ৰিলে বনাবলৈ কয় ৰিলে বনাবলৈ মাথা বেয়া হৈ যায় তো ফেচবুকত গৈ পেলাই যদি এনেকুৱা কেম্পেইনবিলাক পায় তো কেম্পেইনবিলাকত আপোনালোকে এপ্লাই কৰি থাকিব বা এনেকুৱা হোৱাটছএপ গ্ৰুপ যদি ওলায় তেতিয়াহ'লে জইন কৰিব হোৱাটছএপ গ্ৰুপত ইনফ্লুৱেঞ্চাৰ হোৱাটছএপ গ্ৰুপ কিছুমান থাকে তো তাত জইন কৰিব তো সিহঁতি তেতিয়া মানে এটা যদি গ্ৰুপ হৈ থাকে এটা যদি টিম হৈ থাকে তেতিয়াহ'লে মানে ইজনীয়ে সিজনীক হেল্প কৰে মানুহে কয় যে ছোৱালীৰ চবতকৈ ডাঙৰ শত্ৰু হয় ঔৰতকৈ দুশ্মন হতে এনেকুৱা নহয় জীৱনত মই যিমান হেল্প পাইছোঁ অকল ছোৱালীৰ পৰা পাইছোঁ এইটো সঁচা কথা মোৰ কি হৈছিলে মই ফেচবুকত এনেকুৱা গ্ৰুপ এটাত জইন হৈ আছিলোঁ তাৰপিছত তাতে এটা হোৱাটছএপ গ্ৰুপ সিহঁতি ক্ৰিয়েট কৰিলে 8জনী নে 9জনী ছোৱালী থকা জ'ৰ ছোৱালী মুম্বাই দিল্লী হিমাচল জ'ৰ ছোৱালী আছিলে আৰু সিহঁতি দুজনীমান বহুত ডাঙৰ ইনফ্লুৱেঞ্চাৰ আছিলে তেতিয়ালৈকে মই এটা ফ্ৰী প্ৰডাক্টছ পোৱা নাছিলোঁ সিহঁতি মানে কয় যে কেনেকৈ পাব পাৰি বা কেনেকৈ মানে ৰিচ বঢ়াব পাৰি একাউণ্টটোৰ সেইবিলাক বস্তু কথা তাত ডিছকাছ হৈছিলে আৰু ইজনীয়ে সিজনীক কমেণ্ট কৰি পেলাই ইজনীয়ে সিজনীক ষ্টৰিত পষ্ট কৰি পেলাই ৰিচ বঢ়াইছিলে ময়ো হেল্প কৰিছিলোঁ সিহঁতেও মোক হেল্প কৰিছিলে তেনেকৈ মই ফাৰ্ষ্ট প্ৰডাক্ট পাইছিলোঁ এটা চেম্পু পাইছিলোঁ এটা কণ্ডিশ্যনাৰ পাইছিলোঁ তেতিয়া মোৰ চুলিবোৰ বহুত বেয়া আছিলে এতিয়াও একো ভাল বুলি নকওঁ সৰি টকলা হৈ গ'লোঁ কিন্তু হ'লেও তেতিয়া সেইটো পালোঁ তাৰপিছত মানে এটা ব্ৰেণ্ড যেতিয়া যেনেকৈ প্ৰমোট কৰে তাৰপিছত আহি থাকে লাগাতাৰ আহিব আৰু আপোনাৰ সিহঁতিও মানে চাব যে আপোনাৰ একাউণ্টটো কিমান এক্টিভ আছে কিমান নাই তাৰপিছত আপোনাক নিজে কণ্টেক্ট কৰা হ'ব লাহে লাহে যে আপোনাক ফৰ্ম এখন দিব বা ইনষ্টাগ্ৰামতে হওক বা হোৱাটছএপতে হওক আপোনাৰ নাম্বাৰটোতো অবভিয়াছলি পাই যাব ন তাত লাহে লাহে তেতিয়া আপোনালোকক এনেকৈ ফৰ্ম দিব যদি আপুনি ইণ্টাৰেষ্টেড হয় ফৰ্মখন ফিল আপ কৰিব
ক'ব তাৰপিছত আপুনি ফিল আপ কৰাৰ পিছত এড্ৰেছ দিয়াৰ পিছত 15-20 দিন মেক্সিমাম 15-20 দিনৰ ভিতৰত আপোনাৰ প্ৰডাক্ট আহি পেলাই আপোনাৰ হাতত হাজিৰ তাৰপিছত বনাই থাকিব ৰিল ট্ৰাই কৰি চাব পাৰে এইটো বস্তু যদি আপোনাৰ 1000 ফলোৱাৰ্ছ আছে আৰু যদি নাই তেন্তে আপুনি 1000 ফলোৱাৰ্ছ কৰিবলৈ চেষ্টা কৰক আৰু কি ক'ম হেৰি নহ'লে এটা কাম কৰিব পাৰে এটা কণ্টেণ্টৰ ওপৰতে মানে প'ষ্ট কৰি থাকিব পাৰে তেতিয়া সেইটো সুবিধা হ'ব মই ভাবোঁ So guys, এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আকৌ আহি গ'লো নিজৰ অকাদত হেৰি আৰু য়েছ যদি এইটো ভিডিঅ' যদি ভাল ৰিচেছ আহা দেখোঁ তেতিয়াহ'লে মই আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'জ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম আৰু কি ৱাটছিং মি